মিয়া শ্ৰমিকক খেদাইছে কাম কৰিবলৈ যোৱা মিয়া শ্ৰমিকক খেদাইছে শিৱসাগৰৰ পৰা উজনি অসমত মিয়াৰ প্ৰৱেশ নিষিদ্ধ বুলি কৈছে বীৰ লাচিত সেনা আৰু জাতীয় সংগ্ৰামী সেনা নামৰ দুটা সংগঠনে মিয়া শ্ৰমিকক খেদোৱাৰ যি ভিডিঅ' মিয়া শ্ৰমিকক কেনেদৰে ভাবুকি প্ৰদান কৰি খেদিবলৈ চেষ্টা কৰিছে সেয়া আমি দেখুৱাইছো আৰু তেওঁলোকে কি হুংকাৰ দিছে সেয়াও শুনাব বিচাৰিছো মাংকাছা উজনি অসমলৈ অহাটো বন্ধ গম পাও নে নাপাও তাৰপিছত কেলে আহিছিলি ইয়ালৈ উজনি অসমলৈ কেলে আহিছিলি কোৱা হৈছিলে উজনি অসম আহিবলৈ কোৱা হৈছিলে নাই উজনি অসমত মিয়াৰ প্ৰৱেশ নিষিদ্ধ উজনি অসমৰ সন্দেহযুক্ত নাগৰিকৰ প্ৰৱেশ সম্পূৰ্ণ নিষিদ্ধ মানে নিষিদ্ধ ইয়াত কোনো ধৰণৰ মিয়াৰ দপদপনি নচলিব ইয়াত কেৱল মাত্ৰ খিলঞ্জীয়া মানৰ প্ৰভুত্ব আধিপত্য থাকিব লাগিব জানানে নাজানো তই বাই পাতি কোৱাৰ পিছতো ইয়ালৈ কেলে আহিছিলি তহঁতি আজি আহিবি নেকি ইয়ালৈ আহিবি নেকি তই গোটেইখিনি কালি টোপোলা বান্ধি লগালগ জাগি যা ইয়াত নহ'ব দেই বাৰে বাৰে কৈছোঁ ইয়াত কোনো ধৰণৰ নামনি আপোনাৰ সন্দেহযুক্ত কোনো নাগৰিকৰ ইয়াত দপদপনি আমি চলিব নিদিওঁ বিশেষকৈ মিয়াৰ দপদপনি উজনি অসমত নচলিব তহঁতি ইয়ালৈ আহিবি ইয়াত ডাক চকাবাৰ কৰিবি নাই দে ব্যৱসায়ৰ লগত জড়িত হবি বিভিন্ন ধৰণৰ অপকৰ্ম কৰিবি আমি লাজ পাব লাগিব তহঁতৰ কাৰণে গোটেই সমাজখন ধ্বংস হৈছে জান নাজানো তহঁতৰ কাৰণে গোটেই অসমৰ সমাজখন ধ্বংস হৈছে জান নে নাজানো তই জান নাই উপলম্ব কৰ কি তই ওলাইছ বাৰে বাৰে কোৱাৰ পিছত কৈ ইয়ালৈ আহিব লৈছো গোটেইখিনি তই তাল দিবলৈ পাম আগতীয়াকে দিবি যেতিয়া বাছখন ৰখিব নহ'লে এইটো ফুল মাৰ ভাড়াটো ইহঁতৰ পৰা লৈ ইয়াক ভাড়াটো ভাড়াটো তয়াক দিব লাগিব দিয়া নহ'ব মিয়াৰ দপদপনি চলিব দিয়া নহ'ব জয় আই অসম বীৰ লাচিত জিন্দাবাদ আমি মিয়াক অপেন চেলেঞ্জ দিছো আৰু মিয়া হৈ যিসকলে উকালতি কৰিব বিচাৰিছে তেওঁলোকক আমি অপেন চেলেঞ্জ দিছো যদি দম আছে উজনি অসমত এটা মিয়া থাকি দেখুৱা যদি দম আছে উজনি অসমত এটা মিয়া থাকি দেখুৱা এটাকে আমি মিয়া খেদিম ইতিমধ্যেই জাতীয় সংগ্ৰামী নে অসমে উজনি অসমত মিয়া খেদিছে আৰু মিয়া খেদিয়ে থাকিম আজিও আমি 50টা সন্দেহযুক্ত নাগৰিকক ইতিমধ্যে আমি ধৰিছো আমি প্ৰশাসনৰ হাতত গতাই দিছো আমাৰ অভিযান চলি থাকিব কোনো কাৰণতে উজনি অসমত মিয়াৰ দপদপনি আমি সহ্য নকৰো এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব ইয়াত মিয়াৰ দপদপনি নহ'ব আৰু মিয়া খেদাৰ যিটো অভিযান চলি থাকিব আৰু অনাদি অনন্ত কাললৈ চলি থাকিব কোনো শক্তিয়ে এবাৰ মিয়াক বচাব নোৱাৰে স্পষ্ট কথা হয় মিয়া উজনি অসমত প্ৰত্যাগমন কৰক অন্যথা কিন্তু মিয়াৰ অৱস্থা বেয়া কৰি দিয়া হ'ব আমাৰ 5জন সদস্যক ইতিমধ্যে শিৱসাগৰ সদৰ থানা আটক কৰিছে আমি লাজ পাইছো সদৰ থানাই কাক আটক কৰিব লাগিছিলে আৰক্ষীয়ে কাক আটক কৰিব লাগিছিলে আৰক্ষীয়ে আটক কৰিব লাগিছিলে সন্দেহযুক্ত নাগৰিকসকলক কিন্তু আৰক্ষীয়ে আটক কৰিছে আমি সংগ্ৰাম কৰিবলৈ জানো আমাৰ 5জন সতীৰ্থক আপোনাৰ আটক কৰিছে আমি এই ঘটনাক তীব্ৰ ভাষাৰে ধিক্কাৰ দিছো অনতিপলমে অতি শীঘ্ৰে আমাৰ 5জন সতীৰ্থক মুকলি কৰি দিয়ক অন্যথা কিন্তু কাইলৈ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম